শংকৰ গুৰু শীতল পাতি পাৰি থৈছো তুমি শুবলৈ মাধৱ গুৰু সোণৰ মালা গুঠি থৈছো পিন্ধাই দিবলৈ বৰদুৱা বৰপেটা বৈকুণ্ঠপুৰী কাশী গয়া মথুৰালৈ যাব নোৱাৰি কাশী গয়া মথুৰালৈ যাব নোৱাৰি জয় জয় বৰদুৱা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় সেই স্থানে নিজ গুৰু কৰিলন্ত বাস হে ৰাম নাম মহাৰত্ন দেহালন্ত তাত ৰাম নাম মহাৰত্ন দেহালন্ত তাত গুড মৰ্নিং ছাৰ গোটেইকেইটা পণ্ডিতে মিলি পুৰা হৰি নামৰ ৰাগ টানি আছ যে আৰু এটা পণ্ডিত ক'ত গ'ল তাকো লগত লৈ ল'ব লাগিছিলে তেতিয়া ৰাগটো টানি আৰু অলপ ভাল পালি হয় গুড মৰ্নিং ছাৰ হেতেইটা মুখত কিবা কিবি ওলাইছে মে আই কামিং ছাৰ ইয়েছ কামিং পিছে হেৰি নহয় ফটাকানি প্ৰভু ইমান লেট যে আজি লেট মানে ছাৰ আহোঁতে সোনকালে আহিছিলো কিন্তু চাইকেলখনে মোক আজি লেট কৰি দিলে আহি থাকোঁতে বাটতে হ'ল নহয় পাম ছাৰ স্কুললৈকে ছাৰ ঠেলি আহিবলগীয়া হ'ল হয়নে আহি পানী ৰাতিপুৱাই একদম জীয়া ফাঁকিটো মাৰি দিলিহি মানে তইচোন স্কুলৰ বাউণ্ডেৰীৰ ভিতৰত সোমাওঁতে চাইকেলখন চলাই পানীয়ে সোমাইছিলি মানে ছাৰ হেৰি চাইকেলখনৰ ওপৰত মানে মোৰ খং উঠি গ'ল যি হ'লে হৈ থাক বুলি গেটৰ ওচৰৰ পৰা এডোখৰ চলাই পানী সোমাই আহিলো নহ'লে লগৰবোৰে দেখিলে লাজো লাগে যে সেইটো কাৰণে সেইটো কাম কৰিবলৈ বাধ্য হ'লো সঁচাই কৈছ নে মিছাই কৈছ তই জান আৰু ভগৱানহে জানে আৰু বাৰু যি কি নহওক ছমহীয়া পৰীক্ষালেতো আৰু বেছি কেইদিন নাই পালেহিয়ে হয় ছাৰ পিছে সকলোৱে পৰীক্ষালৈ সাজু হৈছনে মোটামুটি সাজু হৈছো বাৰু ছাৰ ইমানো নাই হোৱা বুলি ক'লে বেয়া হ'ব ময়ো সাজু হৈছো বাৰু ছাৰ ময়ো সাজু হৈ আছো ছাৰ ময়ো সাজু হ'লো ছাৰ ময়ো সাজু হৈছো তথাপিতো সম্পূৰ্ণকৈ সাজু হ'বগে পৰা নাই এই কেইদিনতে সম্পূৰ্ণ হৈ যাম ছাৰ মই 100ৰ ভিতৰত 90% সাজু হৈ গ'লো ছাৰ অকল 10% আছে সেই 10%টো মানে ৰচনাখিনি যে আপুনি দিছিলে এইকেইদিন পুৰা মুখস্থ মাতি আছো আৰু 2-3 দিনত মই সেই 10%টো কৰি ল'ম সুন্দৰ বৰ ধুনীয়া কথা সকলোৱে সাজু হৈছ যদি ভালে কথা বাৰু পুতুকন তই ৰচনা মুখস্থ কৰি আছো বুলি কৈছ যে এইকেইদিন কি মুখস্থ কৰিছ মানে সেই আপুনি দিয়া কিখনে আৰু গাহৰিৰ ওপৰত ৰচনা টোটেলি হৈ গ'ল গৰুৰ ওপৰত ৰচনা হৈ গ'ল ছাগলীৰ ওপৰত ৰচনা হৈ গ'ল ঘোঁৰাৰ ওপৰত ৰচনা হৈ গ'ল তাৰ মাজতে আৰু 3-4খনমান আছে বাৰু এইকেইদিনত সেইকেইখনো পুৰা মুখস্থ কৰি ল'ম সুন্দৰ অতি সুন্দৰ বাৰু পুতুকন মুখস্থ কৰিয়ে আছ যেতিয়া সেই মতা গৰুৰ ওপৰত লিখা ৰচনাখনকে শুনোচোন মতা গৰুৰ ওপৰত ৰচনাখন আজি নকওঁ নেকি ছাৰ বেলেগ এদিনাখনে কম নহ'লে মই মানে সেই মাইকী গৰুৰ ৰচনাখনহে মুখস্থ কৰিছো মতা গৰুখন নাই কৰা যে মাইকী গৰুৰ ৰচনাখন মুখস্থ কৰিছই যেতিয়া তেতিয়াহ'লে মতা গৰুৰ ৰচনাখনটো গাবলেনো কি ডাঙৰ কথা একেহে গৰু মতা গৰু মাইকী গৰু একেহে নেকি মই আকৌ সেই বেলেগ গৰু বুলিহে কাইলৈ গাম বুলি কৈছিলো একে যদি পাৰিম তেতিয়াহ'লে তেতিয়াহ'লে সেই মতা গৰুৰ ওপৰত লিখা ৰচনাখন মুখস্থ মাতি দে নমস্কাৰ মই মতা গৰুৰ ওপৰত ৰচনা এখন গাবলৈ লৈছো সুন্দৰ গৰু এবিধ 4ঠেঙীয়া পোহনীয়া জন্তু গৰুৰ ঠেং 4টা নেজ এডাল চকু 2টা নাক এটা আৰু উহা এখনত গাখীৰ 4টা থাকে গৰুৱে বছৰেকত এটাকৈ পোৱালি দিয়ে মতা গৰু পোৱালিক দমৰা আৰু মাইকী গৰু পোৱালিক চেউৰি বোলে এটা লোকেল মতা গৰুৱে এদিনত 1ৰ পৰা 2 লিটাৰ ভিতৰত গাখীৰ দিয়ে আৰু লোকেল ক্ষীৰতী গায়ে 5ৰ পৰা 7 লিটাৰ ভিতৰত গাখীৰ দিয়ে ৰচনাখন পঢ়ি শেষেই হোৱা নাই ছাৰ টোপনি গলেই যে ছাৰ চুপ থাক আইয়ো মা ছাৰৰ পটককে খংটো উঠি গ'ল যে ইমান ধুনীয়াকে পুতুকনে ৰচনাখন গাই আছিলে সম্পূৰ্ণ নহওঁতে আপুনি টোপনি যোৱাৰ কাৰণেহে সি আপোনাক উঠাই দিছেগে আকৌ ছাৰ আপুনিয়ে ৰচনাখন গাবলৈ কৈছে আকৌ আপুনিয়ে নুশুনাকে টোপনি গৈছে সঁচাকে দেই ছাৰে যেনেকুৱাটো দম দিয়ে ভয় খাই মাৰিব মোৰ কলিজা হিলি গ'লগে চুপ থাক বুলি কৈছো নহয় চুপ থাক হে ভগৱান আজি ৰাতিপুৱাই মই এখন কিখন শুনিলো অলগদ্ধ মূৰ্খ এখন ৰচনা গাইছ এখন মতা গৰুৰ ৰচনা গাইছ মতা গৰুৱে পোৱালি দিয়ে মতা গৰুৱে গাখীৰ দিয়ে
অ ছাৰ গৰুৰ ৰচনাখনতচোন আপুনিয়ে লিখি দিছিলে তেনেকে আহা ঐ জধা মূৰ্খ তহঁতক মই এখন মাইকী গৰুৰ ৰচনা লিখি দিছিলো তোক মই এতিয়া মতা গৰুৰ ওপৰতহে ৰচনা গাবলৈ কৈছো আপুনি কোৱা কাৰণেহে মই এখন গাই দিলো আপুনিয়ে কৈছিলে আকৌ গৰুহে মতা গৰু মাইকী গৰু একে বুলি মইনো কি জানো ফিনিছ আজিলে ক্লাছ ইমানতে ফিনিছ ছাৰ ইমান সোনকালে আজি ক্লাছ ফিনিছ কৰি দিলে যে ক্লাছ ফিনিছ বুলি ক'লো ফিনিছ আৰু কৃষ্ণ 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 মই ইয়াৰ পৰা সোনকালে পলোৱাই কথা নহলে এইকেইটাৰ লগত যি দেখিছো আৰু অকমান দেৰি থাকিব লাগিলে মোক পগলা কৰি মাৰিব পগলা কৰি মাৰিব নিজেহে আমাৰ পগলা কৰি মাৰিব অকমান দেৰি আগত নিজে ক'লে বোলে গৰু একেহে গৰু মতা গৰু মাইকী গৰু কি আছে এতিয়া আকৌ মাইকী গৰু ৰচনাখন নিজে শিকাই দিছে সেইখনকে গাইছে আকৌ এতিয়া কেনেকুৱাটো কৰিছে চা ইমান ধুনীয়া হৈছে ইমান ধুনীয়া লাগিছিলে শুনি দেখিছ নাই আমিহে বোলে আকৌ এতিয়া পগলা কৰি মাৰিমগে গ'ল সেইটো কথাতে মাথা মাৰি থাকে নেকি ছাৰে ভালকে নাজানে চাগে কোন পিতয়ে ঠিক কৈছে ছাৰে চাগে মতা গৰুৰ ওপৰত ভালকে ৰচনাখন নাজানে সেইটো কাৰণে তোৰ ইমান ধুনীয়া ৰচনাখনক ভুল বুলি ক'লে আকৌ আমাৰ অসমীয়া ছাৰজন এনেকুৱাই যোৱাবাৰ দেখা নাই মোৰ শংকৰদেৱৰ ওপৰত গোৱা ৰচনাখন শুনিয়ে বেহুচ হৈ থাকিলে পুতুকন সেইটো কথাতে মাথা গৰম কৰি থাকিব নালাগে বহি থাকি হয় পাই খঙে উঠে মোৰ এনেকুৱাত কিবা এটা মুখস্থ গাবলৈ দিলে গাই থাকিলে গোটেইটো সম্পূৰ্ণকে শুনি ল'ব লাগে এনেকে আধাখনীয়াতে পলাই নেকি বাৰু ন তুমি আহিবা নৈৰে ঘাটলৈ আবেলি সকলো কম মই খুলি ভগৱানৰ আশীৰ্বাদত পেটুৱা ককাইদক ঠগি মগি যেনে তেনে বাইকখন ললো বাৰু দেই এতিয়া খালি তেল ভৰাবলৈহে পইচা নাই আজি চলাবই নোৱাৰিম চাগে তেলৰ কাৰণে এইবাৰ বাইকখন লৈ ললো যেতিয়া যেনে তেনে হলেও এজনী পতাবই লাগিব কিমান আৰু এই পিতাইৰ লগতে বৰলা ভাত খাই থাকিম হয় নাই এইবাৰ দুৰ্গা পূজাও আহি আছে বাইকখনো ললো তাতে নতুন বাইক এই দুৰ্গা পূজাতে এবাৰ ভালকে চাল দি এজনী পতাবই লাগিব আগতে চাল লাগে পালোৱানক চাইকেল চলাই গলে পাত্তাই নিদিয়ে এতিয়া পালোৱানক পাত্তা নিদিব তীখৰ ভাই কোনপিনে যোৱা হয় কেনিনো যাব হয় চাৰিআলি পা আহোগেচোন নতুন বাইক আনিলে বুলি শুনিছিলো এইখনে নেকি এইখনে তীখৰ মজা লাগিছে দেই পালোৱানদা আপোনাক চলালে চাগে আৰু মজা লাগিব দেখিবলৈ বহুত দাম পৰিলে চাগে ন পালোৱানদা তীখৰ দামৰ কথা নকবা এই পোৱালিটোৱেতো দামৰ কথা নেজানে অকমান ভাও দি দিওঁ বাপেকহঁতক গৈ কবগে তেতিয়া একদম মানে 3 লাখৰ ওচৰা-ওচৰি পৰি গ'ল গম পাইছানে তীখৰ বাপৰে বাপ পালোৱানদাৰ লগত নাই বুলি টকা অলপ আছিলে তেতিয়াহ'লে দেই পালোৱানদা ইনষ্টলমেণ্ট কিমানটা হয় নাই এইবিলাক ইনষ্টলমেণ্ট একোডাল নাই ডাইৰেক্ট কেছ টকা দিহে উঠাইছো এইবিলাক বাকী বুলিলে ফাঁকি এইবিলাক সেই বাকী বোকা কাৰবাৰ মই আনে কৰিলেও বেয়া পাওঁ মই নিজেও নকওঁ যি কৰিম কেছ হয় বাৰু পালোৱানদা আপুনি ৰখক তেতিয়া মই যাওঁ তীখৰ চাৰিআলিলে কেলে যোৱা সুধিবলৈকে পাহৰিলো নহয় চাৰিআলিত আজিৰ পৰা হেনো সেই লটাৰী টিকেটৰ কাউণ্টাৰ এটা বহিছে পূজা উপলক্ষে দুৰ্গা পূজাৰ দিনাখন খেল আছে বোলে তাকে বোলো টিকেট এটা লৈ থওঁচোন কেনেবাকে ফুটা কপাল ফুলেই নেকি আকৌ কেইটকীয়া হয় কেইটকীয়া মানে 50 টকীয়া 100 টকীয়া 20 টকীয়া 150 টকীয়া বেলেগ দামৰ আছে হেনো তাকে গৈ চাওঁচোন কোনটো ললে ভাল হয় ভাল বস্তু থকা এটা ল'ব লাগিব এনে আলটু ফালটু বস্তু থকা টিকেটটো লৈতো কাম নহব ন হয় নেকি ব'লাচোন ব'লা ময়ো যাওঁ তেতিয়া তোমাৰ লগতে কেনেবাকে মোৰ কপালখন ফুলে নেকি ময়ো এটা লৈ থওঁগে ব'লা তেতিয়া ব'লা পালোৱানদা চাৰিআলিলৈকে যামেই যেতিয়া নতুন বাইকখন আনিছে ব'লক বাইকতে যাওঁ নহ'লে দুইটা নতুন বাইকত ময়ো উঠি চাম যাওঁ বুলি ক'লে পৰা যায় মোৰ বাইকত আকৌ সেই তেলৰো কমি নাই কালি পুৰা তেল মানে টেংকি ফুল কৰি আনিছো এতিয়া টেংকিত তেলে খলাই আছে কিন্তু কি আকৌ কিন্তু কি জানা এই বাইক চাইকত গাড়ীয়ে মটৰে বেছিকে ঘূৰি ফুৰাতকৈ সদ্য মানে পৰাপক্ষত এই খোজকাঢ়ি ঘূৰাটো স্বাস্থ্য পক্ষে ভাল তেজ পানীবিলাকো ধুনীয়াকে চলাচল হৈ থাকে এই প্ৰেছাৰৰ পৰা আদি কৰি বহুত বস্তু কণ্ট্ৰলত থাকে ব'লা খোজকাঢ়িয়ে যাওঁ চাৰিআলিহে সৌৱাহে চিঞৰ মাৰি দিলে শুনা পায় কি একোনকে বাইক লৈ যাবা হয় কথাটো নোহোৱা নহয় বাৰু হ'লেও নতুন বাইকখনত উঠি চাবলৈ মন এটা আছিলে যেনিবা হ'ব দিয়ক খোজকাঢ়ি যায় যদি খোজকাঢ়িয়ে যাওঁ ব'লক কেতিয়াবা টাউনলৈ গ'লে মানে লৈ যাব অ'কে এইবাৰ তেতিয়াহ'লে টাউনলৈ গ'লে তোমাকো লগত লৈ যাম আৰু এটা কথাও এই মানে গাঁৱতে নতুন বাইকখন চলাই ফুৰিলে কিছুমান আকৌ চকু চৰহা মানুহ আছে নহয় সেইবিলাকে কি কয় জানা এই ডালিলে চাহ দেখুৱাবলৈ আনিছে আকৌ সেই তেনেকে বুলি কয় মই মানে সেইবিলাক কথা হজম কৰিব নোৱাৰো যে সেইটো কাৰণে মানে মই গাঁৱত খোজকাঢ়ি মানে ঘূৰি ফুৰাটোৱে ভাল বুলি ভাবো আৰু হয় বাৰু দেই কথাটো আহক খোজকাঢ়িয়ে গৈ থাকো তেতিয়া তেজ পানীয়ে চলাচল হ'ব নে কি কয় পালোৱানদা তো নাকো ব'লা হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই লটাৰী খেলৰ টিকেট কোনে ল'লে পূজাৰ লটাৰী খেলত পালোৱানে কি পালে তীখৰে লটাৰী খেলত জিকিলে নে এই সকলোবিলাক ভিডিঅ' চাবলৈ
অপেক্ষা কৰক আহি থকা ভিডিঅ'বিলাকলৈ। গতিকে আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহে আমাৰ প্ৰতিটো ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যন হিচাপে টিলিংকে সোমাবগৈ। আকৌ এটা এনেকুৱা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।